মই যেতিয়া 2024ত এই স্পিৰিচুৱেল লাইনত আহিছিলোঁ, তাৰ আগতে মোৰ লাইফত কোনো ধৰণৰ এনেকুৱা প্লেনিং নাছিলে যে মই এনেকুৱা ধৰণৰ কিবা টেকনিক শিকিম, এনেকুৱা ধৰণৰ স্পিৰিচুৱেল লাইনত আহিম বা কিবা শিকিম, কোনো ধৰণৰ প্লেন নাছিলে। ধুনীয়া এটা সুন্দৰ চাকৰি কৰি আছোঁ, জব কৰি আছোঁ, সেই জবটোৱে সুন্দৰভাৱে কৰি যাম। জব কৰাৰ প্লেনিং কিন্তু আগৰ পৰা আছিলে। তো তেনেকৈ জব কৰি যাম, সুন্দৰভাৱে লাইফ কটাম, তেনেকৈ ভাবি মানে প্লেনিং কৰা আছিলে। বাট এনেকুৱা লাইনবিলাকত আহিম, এক্সেছ বাৰ শিকিম, বেলেগ বেলেগ টেকনিক শিকিম, বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিম, তো কোনো ধৰণৰ মোৰ আইডিয়া নাছিলে। তেতিয়া প্ৰথমবাৰ একচুৱেলি এইবিলাক ক্ষেত্ৰত মোৰ বায়ে মানে কিছুমান মোক ভিডিঅ' পঠাইছিলে, এইটো চাবিছোঁ, এনেকুৱা এনেকুৱা কৰিব পাৰি, এইটো কৰিব পাৰি। মোৰ কোনো ইণ্টাৰেষ্ট নাই, ভিডিঅ' কেতিয়াবা পুৰাকৈ চাওঁ, কেতিয়াবা নাচাওঁ, মানে মই সেনেকৈ থৈ দিওঁ। মানে মোৰ মনটোৱে কেতিয়াও নকয়। এদিন হঠাৎ মানে মই এটা ভিডিঅ' চালোঁ, মোৰ আকৰ্ষণ হ'লে, মানে নাম্বাৰ এটা দিছিলে, মই নেক্সট ডে কল কৰি চালোঁ। তাৰপিছত মই এক্সেছ বাৰৰ প্ৰথম মানে এইটো লাইনত আহোঁতে মই এক্সেছ বাৰে শিকিছোঁ। এক্সেছ বাৰৰ ছেশ্যন ল'লোঁ, তাৰ পৰা মই শিকিলোঁ। তাৰপিছত বেলেগ বেলেগ এইবিলাক শিকিলোঁ, নিউমৰলজি শিকিলোঁ, ক্ৰনলজি শিকিলোঁ, এঞ্জেল কি হয় শিকিলোঁ, ক্ৰিষ্টেল কি হয় শিকিলোঁ, বহুত বহুত ধৰণৰ মানে বস্তুবিলাক শিকিলোঁ, যে বেলেগ এটা এক্সপিৰিয়েঞ্চ কৰিলোঁ লাইফত। চ' বেলেগ এটা মানে দুনিয়া এখনত গ'লোঁ, যিটো নেকি খুব বেছি ভাল, লাইফটো খুব চেঞ্জ দেখিছোঁ। আৰু এটা বস্তু মই নিজেও ক'ব লাগিব, মই বহুত বেছি খঙাল আগৰ পৰা নাছিলোঁ, বাট মোৰ কিবা এটা খং আছিলে, যে খুব 5 মিনিটৰ কাৰণে খুব খং উঠে, বা মোৰ হিচাপত কামটো নহ'লে মোৰ মনটো মানে খুব হেৰি হৈ যায়, এইটো হ'ব লাগিছিলে, এইটো হ'ব মানে খেঙা অকণমান নেচাৰ এটা আছিলে, তেনেকুৱা নহ'লেও। বাট এতিয়া যেন একো বস্তুৱে হেৰি নাই, কিবা পালেও নাপালেও কোনো ক্ষোভ নাই, হেৰি নাই। জানো যে ভগৱানৰ ওপৰত ভৰসা আছে, ভগৱানে চলাই নিব। আৰু মই এইটো লাইনৰ লগত জড়িত নহয়, বাট এইটো লাইনত আহিলে যে মানুহ খুব শান্ত হয়, সেইটো বস্তু। মই এদিন এঠাইত পঢ়িছিলোঁ মানে, যে খংটো আমি নিজে ইচ্ছা কৰা বস্তু। মানুহে কিছুমানে কয় খুব খঙাল হয়, মোৰ খং উঠি যায়, নহয়, আমি সেইটো ইচ্ছাকৃতভাৱে কৰোঁ। মই আজি বহুত এইটো লাইনত নাহোঁতে পঢ়িছিলোঁ বাৰু সেই বস্তুটো, যে আমি ইচ্ছাকৃতভাৱে খং কৰোঁ। আমি চবকেতো খং নকৰোঁ, খঙাল মানুহ হ'লেও চবকে খং নকৰে, মানুহ চাই চাইয়ে খং কৰে। ইয়াৰ অৰ্থ হ'ল কি, আমি ইচ্ছাকৃতভাৱে কৰোঁ। যাৰ ওচৰত আমি খং কৰিব পাৰোঁ, যাক আমি দবাব পাৰোঁ, তেওঁৰ ওপৰতে খং কৰোঁ। চবৰে ওচৰত আমি খং নকৰোঁ, উঠিলেও আমি কণ্ট্ৰলত ৰাখোঁ। ইয়াৰ অৰ্থ হ'ল কি, আমি ইচ্ছাকৃতভাৱে খং কৰোঁ, যাৰ ফলত খঙৰ ফলত আমাৰ কিমান কি বস্তু আমাৰ নিজৰ ক্ষতি হয়, নাৰ্ভবিলাক ফুলি যায়, নাৰ্ভে কষ্ট পায়, মনটো অলপ সময়ৰ কাৰণে হ'লে অশান্ত হৈ যায়। খঙত আমি যি টি বকি দিওঁ, তাৰ ফলত আমাৰ পাছত কি হয়, এইটো কিয় ক'ব, এইটো ক'ব নালাগিছিলে, এনেকৈ ক'ব নালাগিছিলে, এইটো বিহেভ কৰিব নালাগিছিলে, এনেকুৱা ধৰণৰ বিহেভ মই কৰিব নালাগিছিলে, সেনেকুৱা হৈ যায় না চবৰে ক্ষেত্ৰত। মোৰ ক্ষেত্ৰতো কেতিয়াবা সেনেকুৱা হৈছিলে। চ' এই বস্তুটো এইটোৱে শিকায় যে আমি খংটো কোনো কাৰো খঙাল বা খং নথকা এইটো কোনো গুণ, জন্মগত গুণ বা হেৰি নহয়, এইটো ইচ্ছাকৃত গুণ হয়, যিটো মানুহে ইচ্ছাকৃতভাৱে কৰে। এজন খঙাল মানুহে যাৰ ওচৰত ধৰক খং কৰিছে, সেই সময়তে যদি তেখেতৰ ওপৰৰ ৰেচপেক্টেড কোনোবা আহিছে, তেওঁ খংটো কণ্ট্ৰল কৰি ধুনীয়াকৈ মাতিব পাৰে। কিন্তু খং উঠা মানুহজনক কিন্তু ভালকে নামাতে। এইটোৰ পৰা আমি শিকিব পাৰোঁ যে তেখেতৰ খংটো তেখেতৰ বডিৰ কোনো হেৰি নহয়, বা তেখেতৰ মাইণ্ডৰ কোনো হেৰি নহয়, তেওঁৰ ইচ্ছাকৃত হয়। চ' সেইটো কাৰণে যদি ইচ্ছাকৃত বস্তু হয়, আমি সেইটো নাইকিয়া কৰিব পাৰোঁ। কোনো বুজাই কিনে, কোনো ধৰণৰ মেথডে আমাক কাম নিদিয়ে। আমি নিজৰ ইচ্ছাকৃতভাৱে যিবিলাক গুণ আমাৰ নিজৰ গাত কি কি গুণ আছে আমি চবেই জানো, যদি আমি ভালকে এনালাইজ কৰিব জানো, এনালাইজ কৰি চাওঁ এবাৰ। চ' সেইবিলাক গুণ আমি নিজে নাইকিয়া কৰিব পাৰোঁ। আমি ভাবোঁ আমি যিমান বুজালেও, কাৰোবাৰ পৰা বুজনি নলওঁ, যিমানে আমি মটিভেশ্যন ভিডিঅ' নাচাওঁ, যিমানে যি নকৰোঁ, আমি যদি নিজে নাভাবোঁ লাইফটো চেঞ্জ কৰিবৰ কাৰণে, কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। আৰু যদি আমি নিজে ভাবোঁ, এইবিলাক নাচাওঁ কিন্তু আমি লাইফটো নিজে চেঞ্জ কৰিম। নিজে যিবিলাক বেয়া হয়, নিজৰ কাৰণে যিবিলাক বেয়া হয়, বেলেগৰ কাৰণে যিবিলাক বেয়া হয়, সেইবিলাক কাম আমি নকৰোঁ, তেতিয়া চাবচোন জীৱনটো কিমান সুন্দৰ হ'ব। টকা পইচা আমাক লাইফত লাগে, কিন্তু টকা পইচাই অকল লাইফ নহয়। লাইফটো বহুত সুন্দৰ হয়, আৰু সুন্দৰভাৱে লাইফটো কটাবৰ কাৰণে আমাৰ ওচৰত যিখিনি আছে, সেইখিনি এনাফ বুলি নকওঁ, বাট সেইখিনিও আমাক বহুত সুন্দৰভাৱে লাইফটো চলাই নিয়াত আপোনাক বহুতখিনি হেল্প কৰে।
যিয়ে আছে আপোনাৰ ওচৰত যদি আজি 100 টকা আছে, আপুনি চাবচোন 100 টকাই হওক, 100 টকা হিচাপত আপুনি আপোনাৰ বাজেটখন বনাব, সুন্দৰ হ'ব। আপোনাৰ লগত যদি 100 টকা আছে, আপুনি যদি 1000 টকাৰ বাজেট বনায়, তেতিয়া জানো আপোনাৰ কিবা মিলিব? একোৱে নাপাব। যদি আমি 100 টকা হিচাপত আমাৰ বাজেট বনাওঁ, তেতিয়া খুব সুন্দৰভাৱে আমাৰ বাজেটখন চলি যাব। আজি আজি আজিৰ যুগত পইচাৰ ভেলু বেছি, কিন্তু আগৰো সেই পইচাৰ ভেলু আছিল, মানে সেনেকেও চলিছিলে। মই বহুত বছৰ হ'ল জব কৰিব, তেতিয়া যেনেকে চলিছিলো, এতিয়া পৰিমাণ বহুত বেছি, কিন্তু তেতিয়াও অভাৱ নাছিলে। কিয় জানো, সৰুৰ পৰাই এটা বস্তু, যিহেতু আমি মিডল ক্লাছ ফেমিলিত জন্ম হৈছো, আৰু আমাৰ দেউতা খুব ধুনীয়াকে মানে চলোৱাৰ এটা দেউতাৰ টেকনিক আছে। সেই হিচাপতো আমি টেকনিক শিকি কিনে আমি টেকনিক বুলি ক'ব নোৱাৰো, মানে আমি এক্সট্ৰা বহুত মানে আগৰ পৰাই হেৰি নকৰিছিলো, এক্সট্ৰা কিবা খৰচা কৰা, এক্সট্ৰা হেৰি কৰা, যিখিনি আমাৰ কাৰণে প্ৰয়োজনীয় সেইখিনি হিচাপতে আমি নিজক চলাই আহিছিলো। সৰুৰ পৰা ঘৰতো যেতিয়া নিজে ইনকাম কৰিব পৰা হলো, তেতিয়াও আমি সেনেকে ধৰণে কটাও। কেতিয়াবা অলপমান হিচাপতকে হেৰি হয়, সেইটো বেলেগ, কিন্তু এনেকুৱা ধৰণৰ যে আজি পাইছো উৰাইছো, কালি নাই নাখাও, তেনেকুৱা ধৰণৰ কেতিয়াও কৰা নাই। সেইটো সুন্দৰভাৱে লাইফটো কটাব পাৰিছো। চ' মই কোৱাৰ অৰ্থ এইটোৱে হ'ল যে আমি যদি সদায় নিজৰ লগত থকাখিনি হিচাপত আমি বাজেট বনাওঁ, নিজৰ লগত থকাখিনিৰে আমি নিজৰ লাইফষ্টাইল কটাবৰ কাৰণে চাওঁ, আৰু এইটো অৰ্থ নহয় যে আমাক নালাগে, লাগে। সৎ পথেৰে, সৎ কৰ্মৰে, বা আমি শান্তভাৱে কুল হৈ কিনে যিটো কৰিব পাৰো, সেইটো আমি ডেছপাৰেট হৈ কিনে নহয়। কিছুমান মানুহ, বহুত মানুহ পাওঁ যে নিজৰ মাজত যিখিনি আছে সেইখিনিৰ ভেলু নুবুজে, কিন্তু বেলেগৰ ইমান কিয় আছে, বেলেগে কেনেকে ঘটিব পাৰিছে, সেইটো কাৰণে পুৰা ডেছপাৰেট হৈ যায়, যিটো কাৰণে তেখেতক থকাখিনিও তেখেতে ভেলু বুজি নাপায়, আৰু লাইফত বহুত বেছি বিসংগতি, মানে বিশৃংখলতা আহি যায়। মই মোৰ বহুত মানুহ তেনেকুৱা লগ পাইছো, বা বহুতৰ লাইফ দেখিছো, মানে নিজে এক্সপিৰিয়েঞ্চ কৰিছো, তাৰ ওপৰতে কৈছো। মই এটা বস্তু মানে খুব সৰুতে শিকিছিলো, মানে ক'ত পাইছিলো মোৰ একজেক্ট মনত নাই, যে আমি সদায় তললৈ চাই খোজ কাঢ়িব লাগে। ইয়াৰ অৰ্থ দুটা আছে, যে তললৈ যদি আমি খোজ কাঢ়ো, কাৰণ ৰাস্তা কেতিয়াও সমান নহয়, স্মুথ নাথাকে, ওখ চাপৰ থাকিবই। যদি আপুনি তলৰ ফালে চাই খোজ কাঢ়ে, তেতিয়াহ'লে আপোনাৰ উজতি হোৱাৰ চান্স নাথাকে। লাইফৰ ক্ষেত্ৰতো যদি আমি সেইটো বস্তু ফ'ল' কৰোঁ, আমি সদায় কমপ্লেইন কৰোঁ যে আমি এইটো পোৱা নাই, সেইটো পোৱা নাই। কেতিয়াবা চাবচোন, আমাতকেও নোপোৱা মানুহ কিছুমান আছে। আমি ধৰক 3 বাৰ 3 সাঁজ খাইছোঁ, নিজৰ পচন্দ মতে কাপোৰ পিন্ধিব পাৰিছোঁ। কিছুমানে যে 3 বেলা 3 সাঁজ খাব পৰা নাই, নিজৰ পচন্দত একো কৰিব পৰা নাই, পঢ়ো বুলি কলেজ স্কুলত পঢ়িব পৰা নাই, তেওঁলোকৰ লাইফটোলৈ এবাৰ ফিৰি চাবচোন। সেই হিচাপত আমি বহুত কিবা কানি পাইছোঁ। তেনেকুৱা ফিল হ'ব, আৰু আপোনালোকে গ্ৰেটিটিউড ফিল কৰিব, যে ভগৱানক গ্ৰেটিটিউড দিব, যে ব্লেছিং ফিল কৰিব, আমি সঁচাকে বহুত ভাগ্যৱান। আমি সদায় লাইফটোলৈ বহুত কমপ্লেইন কৰোঁ, কিন্তু কেতিয়াবা চাবচোন, হাত ভৰি নথকা ল'ৰা ছোৱালী বা হাত ভৰি নথকা মানুহ ইমান হেপিলি লাইফ কটাইছে। কোনোবাই চকুৰে দেখা নাপায়, কোনোবাই কাণেৰে নুশুনে, তেওঁলোকৰ লাইফটো চালে যে আমি সঁচাকে বহুত ব্লেছ হয়, যে আমি অন্তত আমাৰ হাত ভৰিখন আছে, শিক্ষাখিনি আছে, আমি কিবা এটা কৰিব পাৰিছো। কিন্তু তেওঁলোকে কিন্তু আমাতকৈ বেছি ষ্ট্ৰং, কিন্তু তেওঁলোকৰ কিবা এটা নহয় কিবা এটা নাই। লাইফত কমপ্লেইন কৰিবলৈ বাদ দি যদি আমি আমাৰ মাজত থকাখিনিৰে আমি সুন্দৰভাৱে কটাওঁ আৰু গ্ৰেটফুল হওঁ, চাবচোন লাইফটো কিমান সুন্দৰ হ'ব। বহুত সুন্দৰ হয় লাইফটো, খালি কটাব জানিব লাগিব, নিজৰ বিবেক বুদ্ধি খটাব জানিব লাগিব, আৰু এনি টাইম মানে সুন্দৰভাৱে থাকিবচোন। চব আছে মোৰ ওচৰত, ভগৱানৰ ওপৰত বিশ্বাস কৰিব, ওপৰৰ মানুহজনে চব শুনি আছে, ওপৰৰ যিজন আছে। আমাক কেতিয়াবা এনেকুৱা ফিল হয় ন, ভগৱানে অমুকক যি বিচাৰে তাকে দিছে, আমাক দিয়া নাই, আমাৰ প্ৰাৰ্থনা শুনা নাই। তেনেকুৱা নহয়, ভগৱানে চবৰে প্ৰাৰ্থনা শুনে, চবৰে এটা ডিভাইন টাইমিং বুলি বস্তু আছে, টাইমিঙত চবকে চব দিব। আপুনি বিচৰা বস্তুটো হয়তো আপুনি নাপাব পাৰে, কিন্তু আপোনাৰ ভাগ্যত যিখিনি আছে সেইখিনি নিশ্চয় পাব। যদি আপুনি ভাল কৰ্ম কৰি আহিছে, ভাল পাব। যদি আপুনি কৰ্ম বেয়া কৰি আছে, তাৰ পৰিণতো আপুনিয়ে পাব। চ' সেইটো কাৰণে সদায় ভাল কৰ্ম কৰি যাওক, যিটো কৰে সেইটো সদায় ৰিটাৰ্ণ আহে। ভাল কৰ্ম কৰি যাওক, ভালটো নিশ্চয় ৰিটাৰ্ণ আহিব। ধন্যবাদ।